ওদালগুৰিত প্ৰতিষ্ঠা হ'ব আছাৰ প্ৰাক্তন সভাপতি প্ৰয়াত প্ৰদীপ নাগৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি প্ৰাক্তন এপছু নেতা বিশিষ্ট ব্যৱসায়ী মিনন মুছাহাৰ উদ্যোগত হ'ব এই প্ৰতিমূৰ্তি ওদালগুৰি দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই অনুষ্ঠানৰ পিছতে ঘোষণা কৰে প্ৰাক্তন এপছু নেতাগৰাকীয়ে আদিবাসী ছাত্ৰ নেতা প্ৰদীপ নাথ ঢুকাৱাত মই বহুত দুখ পাইছোঁ মই মাত্ৰ নহয় সারা আমার বিটিসি অঞ্চলৰ আৰু সারা আমার আসাম অঞ্চলতে আমি সব ৰাইজে দুঃখিত এনেকা এটা ভাল এটা লিডাৰ ডাইনামিক লিডাৰ আদিবাসী জাতিৰ কাৰণে বহুত মানে কঠি আৰু এই প্ৰদীপ নাথে মই যেতিয়াৰ পৰা ছাত্ৰতা কৰিছিল তেতিয়াৰ পৰা মোৰ লগত এটা ভাল এটা বন্ধু আছিল তাৰ কাৰণে আজি আমি ওদালগুৰি ৰাইজকে মই প্ৰতিটো সকলৰ লগত আজি আমি এটা শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম লৈছে আৰু আদিবাসী ছাত্ৰতাই যদি গ্ৰহণ কৰে মই আদিবাসী ছাত্ৰতাৰ কাৰ্যালয় সন্মুখত এটা ষ্টেচু বনাবৰ কাৰণে মই আজি ৰাইজকে আজি ডিক্লেয়াৰ দিছোঁ আদিবাসী